অসমৰ ইতিহাসক কেইটা যুগত বিভক্ত কৰিব পাৰি? ক ৩টা, খ ৪টা, গ ৫টা, খ ৬টা। শুদ্ধ উত্তৰ ৪টা। প্ৰাচীন কালত অসমক কি নামেৰে জনা গৈছিল? ক কালিয়াবৰ, খ গুৱাহাটী, গ প্ৰাগজ্যোতিষ, খ চৰাইদেউ। শুদ্ধ উত্তৰটো গ প্ৰাগজ্যোতিষপুৰ। নিম্নলিখিত কোনখন মহাকাব্যক অসমৰ প্ৰাক ইতিহাস কালৰ সৰ্বোচ্চ উৎস হিচাপে গণ্য কৰা হয়? ক মহাভাৰত, খ হৰ্ষচৰিত, গ কালিকা পুৰাণ, খ অষ্টশাস্ত্ৰ। শুদ্ধ উত্তৰটো কালিকা পুৰাণ। প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীনতম ৰজা কোন আছিল? ক ভাস্কৰ বৰ্মন, খ মহীৰংগ দানৱ, গ নৰকাসুৰ, খ বানাসুৰ। শুদ্ধ উত্তৰটো মহীৰংগ দানৱ। সংস্কৃতৰ কোনটো শব্দৰ পৰা মহীৰংগ শব্দৰ উদ্ভৱ হৈছিল? ক নীলাচল, খ চিত্ৰচল, গ পাটকাই, খ মাইৰং। শুদ্ধ উত্তৰটো মাইৰং। ৰামায়ণ আৰু মহাভাৰতত অসমৰ প্ৰাচীন নাম কি আছিল? ক কামৰূপ, খ ইন্দ্ৰপ্ৰস্থ, গ প্ৰাগজ্যোতিষপুৰ, খ অসম। শুদ্ধ উত্তৰটো প্ৰাগজ্যোতিষপুৰ। ৰামায়ণৰ মতে অমৃতৰাজ কোনখন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল? ক প্ৰাগজ্যোতিষপুৰ, খ কামৰূপ, গ হৰূপেশ্বৰ, খ কোচবিহাৰ। শুদ্ধ উত্তৰটি প্ৰাগজ্যোতিষপুৰ। নৰকাসুৰে কোনটো ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল? ক পাল ৰাজবংশ, খ বৰ্মন ৰাজবংশ, গ শালস্তম্ভ ৰাজবংশ, খ ভৌমিক ৰাজবংশ। শুদ্ধ উত্তৰটি ভৌমিক ৰাজবংশ। ঘটকাসুৰক কোনে হত্যা কৰিছিল? ক নৰকাসুৰ, খ বান ৰজা, গ মহীৰংগ দানৱ, খ ভাস্কৰ বৰ্মন। শুদ্ধ উত্তৰটি নৰকাসুৰ। আৰু আজিৰ শেষ প্ৰশ্নটো হৈছে প্ৰাক ইতিহাস সূত্ৰ অনুসৰি নৰকাসুৰৰ মাতৃ কোন আছিল? ক ধৰিত্ৰী, খ হিড়িম্বা, গ উষা, খ উলুপি। নৰকাসুৰৰ মাতৃ ধৰিত্ৰী। মৰমৰ ছাত্ৰ ছাত্ৰী এবং ভাই বন্ধুসকল, আপুনি এই 10টা প্ৰশ্নৰ ভিতৰত কিমানটা পাৰিলে অৱশ্যই কমেণ্ট কৰি জনাব। আৰু এনেকুৱা হেল্পফুল ভিডিঅ' আপোনালোকৰ কাৰণে মই ৰেগুলাৰলি লৈ আহিম, যিটো আপুনি অলপ সময় দেখিলেই কিন্তু আপোনাৰ মুখস্থ হৈ যাব। সেয়ে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু পাশে থকা বেল আইকনটো অন কৰি দিব।